একদম নতুন ডিলাৰ থকা নিচিনা হৈছে ৰ'দত মানে বাহিৰত বেলেগ মজা হৈ আছে দেখিছে নাই একদম বন্ধুসকল গুড মৰ্ণিং আজি এখন ফ্ৰেছ বাইক লৈ আহিছোঁ মাত্ৰ বাইকখনৰ বয়স মাত্ৰ এবছৰ এমাহ হৈছে বাইকখন হৈ গ'লগৈ পালচাৰ F250খন হয় পালচাৰ F250খন হয় আৰু ডাবল ABS আছে আৰু টায়াৰৰ চকাৰ নোমে যোৱা নাই বুলি ক'ব পাৰি মাত্ৰ 9000 কিলোমিটাৰ চলিছে এইফালে ABS আছে ডাবল ডিছ আৰু ডাবল ABS হয় ABS এইফালে ডাবল ABS আছে এইফালে ABS আছে দেখিছেই নহয় এইফালে টায়াৰৰ চকাৰ নোমে যোৱা নাই বাইকখন পুৰা ফ্ৰেছ হৈ আছে মাত্ৰ এবছৰ এমাহ হৈছে আৰু মই আপোনালোকক প্ৰথমতে এতিয়া RC খন দেখাবলৈ বিচাৰিছোঁ এইখন চাওক RC খন মই দেখুৱাই দিছোঁ ৰ'ব এইখন হৈ গ'লগৈ RC খন মই ইয়াত থৈ পেলাই দেখুৱাইছোঁ এইখন হৈ গ'লগৈ RC খন 2023 চনৰ জুলাই মাহৰ হয় মাত্ৰ এবছৰ এমাহ হৈছে বাইকখন আৰু ইয়াৰ চাবিও আপোনালোকৰ চাবি দুটা আছে চাবি দুটা মই দেখুৱাই আছোঁ এইটো এটা চাবি হৈ গ'ল তাৰপৰা আৰু এটা চাবি মানে আপোনাৰ ইউজ কৰাই নাই আজিলৈকে খোলাই নাই এইটো এটা চাবি চাওক এইটো চাবি আপোনালোকৰ ইউজ কৰাই নাই মানে খোলাই নাই চাবিটো আৰু এটা চাবি হৈ গ'লগৈ এইটো তো চাবি দুটা আছে আৰু এতিয়া মই কিলোমিটাৰটো দেখুৱাম কিমান চলিছে কিলোমিটাৰটো হৈ গ'লগৈ বন্ধুসকল কিলোমিটাৰটো দেখাই আছোঁ 9193 কিলোমিটাৰ চলিছে 9193 কিলোমিটাৰ চলিছে বাইকখন পূৰা ফ্ৰেছ হৈ আছে আৰু টায়াৰ দেখিছে টায়াৰ নোমে যোৱা নাই আৰু এটা দাগি এটাও নাই চলি সমান স্কেচ এটাও নাই বাইকখন ইমানে ফ্ৰেছ হৈ আছে বাইকখন আৰু ডাবল ABS ডাবল ডিছ ডাবল ABS তো এইখন পালচাৰ F250খন হয় F250খন হয় ফ্ৰণ্টৰ লুকছটো চাওক কিমান ধুনীয়া হৈ আছে তাৰপৰা এইফালৰ পৰা চাওক লুকছটো কিমান ধুনীয়া হৈ আছে দেখাই দিছোঁ মই আপোনালোকক এটা দাগি এটাও নাই ইঞ্জিন পূৰা চিল হৈ আছে ইঞ্জিন পূৰা চিল তাৰপৰা কিলোমিটাৰটো দেখালে কিমান চলিছে আৰু বেকফালৰ পৰা লুকছটো এইটো এনেকুৱা হৈ আছে তো এখন যদি কোনোবাই লয় কণ্টেক্ট কৰিব ইয়াৰ প্ৰাইচ 1,05,000 টকা হ'ব ইঞ্চুৰেঞ্চ আৰু ইঞ্চুৰেঞ্চটো ইয়াৰ 2028 চনলৈকে আছে ইঞ্চুৰেঞ্চটো 2028 চনলৈকে আছে আৰু ইঞ্চুৰেঞ্চটো আছে পলিউশ্যনটো আছে ট্ৰান্সফাৰটো কৰাই দিম 1,05,000 টকা পৰিব যদি কোনোবাই লয় যোগাযোগ কৰিব সোনকালে তো এতিয়া ব'লক এবাৰ ষ্টাৰ্ট কৰি পেলাই দেখুৱাম এবাৰ চলাই পেলাই দেখুৱাম বোলক ভিডিঅ'টো শেষলৈকে চাই থাকিম তো বৰ্তমান বাইকখন ষ্টাৰ্ট কৰিলোঁ বাইকখন ষ্টাৰ্টতে আছে অলৰেডি মজা হৈ আছে চেকিন টেকিন একো দেখুওৱা নাই মানে ফ্ৰেছ বাইক আৰু নতুন ডিলাৰত থাকিলে যেনেকুৱা হৈ থাকে তেনেকুৱা হৈ আছে বাইকখন একদম একেবাৰে ফ্ৰেছ হৈ আছে আপোনালোকে চাওক একেবাৰে মজা হৈ আছে বাইকখন তো এতিয়া চলাই পেলাই দেখুৱাম ব'লক চলাবলৈ বন্ধুসকল এনেকুৱা মজা হৈ আছে নহয় বেলেগ মজা হৈ আছে চলাবলৈ একো গমেই নাপায় মানে একদম নতুন ডিলাৰত থকা নিচিনা হৈ আছে বাইকখন ইমানেই ভাল হৈ আছে চলাবলৈ বেলেগ মজা হৈ আছে তো বন্ধুসকল চলাই মেলি আহি ডাইৰেক্ট গেৰেজত ভৰাই দিলোঁ এইখনে বাইকখন আমাৰ গোলাঘাট ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ হয় A05U3891 এইফালে টায়াৰ নোম যোৱাই নাই দেখিছে নাই টায়াৰ নোম যোৱাই নাই ডাবল ABS আৰু বাইকখন পূৰা ফ্ৰেছ হৈ আছে এটা দাগি এটাও নাই পালচাৰ F250 বাইক মানে নতুন ডিলাৰত থকা নিচিনা হৈ আছে কিলোমিটাৰটো ইয়াত দেখিছেই নহয় 9195 চলি আছে তাৰপৰা লুকছটো চাওক না বাইকৰ কিমান ধুনীয়া হৈ আছে লুকছটো চাওক আপোনালোকে একদম নতুন ডিলাৰত থকা নিচিনা হৈছে ৰ'দত মানে বাহিৰত দেখুৱাবলৈ বেয়া হৈছে তো মই ভিতৰত আকৌ সোমোৱাই পেলাই এবাৰ দেখাই দিছোঁ পূৰা লুকছত আছে বাইকখন আৰু বেলেগ মজা হৈ আছে দেখিছে নাই একদম ফ্ৰেছ বাইক পাব নতুন এইখনটো নতুন ডিলাৰত কিনিব গ'লে 2 লাখৰ ওপৰতে পৰি যায় ইনষ্টলমেণ্টত ল'বলৈ গ'লে আৰু কেছত ল'লে এখন 185 নে 91 পৰে তো এইখন এতিয়া এবছৰ এমাহ হৈছে 1,05,000 টকাত মই ট্ৰান্সফাৰ চব কৰাই দিম যদি কোনোবাই লয় সোনকালে যোগাযোগ কৰিব ভিডিঅ'টো ইমানটোতে সামৰিছোঁ বাই বাই